মুখ্যমন্ত্ৰীয়ে বিচাৰে এটা, মৰিগাঁও আৰক্ষীয়ে কৰে এটা। মুখ্যমন্ত্ৰীয়ে বিচাৰে সুদখোৰে শাস্তি পাওক, মৰিগাঁও আৰক্ষীয়ে বিচাৰে সুদখোৰে নিৰাপত্তা পাওক। অভিযোগ তেনেকৈয়ে উঠিছে। ঘটনাৰ বিষয়ে শুনিলে আপুনিও ভাবিব আৰক্ষীও ইমান হৃদয়হীন হ'ব পাৰেনে? এওঁ মৰিগাঁও চহৰৰ সমীপৱৰ্তী দলৈ চুবাৰ মুকুল মহন্ত। মুকুল মহন্ত কৰ্কট ৰোগত আক্ৰান্ত। বিগত বহুদিন ধৰি আক্ৰান্ত হৈ থকা মুকুলে চিকিৎসাৰ বাবে 10 টকা হাৰত 25,000 টকা সুদলৈ লৈছিল বৰঙাবাৰীৰ ডিম্বেশ্বৰ মহন্তৰ পৰা। প্ৰথম কেইমাহমান দিয়াৰ পাছত 2-3 মাহৰ সুদ দিব নোৱাৰিলে মুকুল মহন্তই। বাৰে বাৰে সুদৰ টকা বিচাৰি মুকুলৰ ঘৰলৈ আহে ডিম্বেশ্বৰ। কেতিয়াবা দুৰ্ব্যৱহাৰ কৰে, কেতিয়াবা ভাবুকি দিয়ে। উপায় নাপায় মুকুল আৰু পত্নীয়ে সিদ্ধান্ত ল'লে ঘৰত থকা গাইজনীকে বিক্ৰী কৰি আদায় দিব ডিম্বেশ্বৰৰ সুদৰ টকা। সেই কথা কোৱাৰ পাছতে ডিম্বেশ্বৰে ক'লে, গাইজনী ময়ে লৈ ল'ম, তাৰ বিনিময়ত দিম 50,000 টকা। সেইমতেই হ'ল। 25,000ৰ পাছত আৰু 50,000 টকা দি 90,000 টকীয়া 16 লিটাৰ গাখীৰ দিয়া গাইজনী লৈ ল'লে ডিম্বেশ্বৰে। যি নহওক, সেই হাৰাশাস্তিৰ পৰা মুক্ত হোৱা বুলি স্বস্তিৰ নিশ্বাস এৰিলে এই পৰিয়ালটোৱে। 2 মাহমানৰ পাছত আকৌ ফোন আহিল ডিম্বেশ্বৰৰ। সেই 50,000 টকাৰ বিনিময়ত সুদ লাগে। এয়া কেনেকুৱা কথা? চিন্তাত পৰিল মুকুল আৰু পত্নী। পুনৰ ধন বিচাৰি হাৰাশাস্তি কৰিবলৈ ল'লে ডিম্বেশ্বৰে। মুকুলৰ ঘৰলৈ যায়, পত্নীক দুৰ্ব্যৱহাৰ কৰে, গহনা বিচাৰে। দৰিদ্ৰ দম্পতীয়ে সোণৰ গহনা দিয়ে ক'ৰ পৰা? গৰুজনী লৈ গৈছে। তাৰপিছত আহি পেলাই মানুহজনে আমাক গহনা বিচাৰিব লোৱা হ'ল। গহনা বিচাৰিব লাগে। গহনা মই এতিয়া থাকিলেহে দিম এতিয়া গহনা। সেই অত্যাচাৰতে ক্ষান্ত নাথাকি ভুৱা গোচৰ ৰুজু কৰিলে ডিম্বেশ্বৰ মহন্তই। ধাৰলৈ টকালৈ ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিলে মৰিগাঁও সদৰ থানাত। ইয়াৰ পাছত মৰিগাঁও আৰক্ষীয়ে কি কৰিলে শুনক। ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিপ্ৰসাদ সন্দিকৈৰ নিৰ্দেশত SI সুৰজ তেৰণে ফোন কৰি মাতিলে ৰোগাক্ৰান্ত মুকুল মহন্তক। 11 বজাতে থানালৈ মাতি নিশালৈকে বহুৱাই থলে। কিবা ক'লেও নুশুনে, কিবা সুধিলেও নকয়। বাৰে বাৰে কাকুতি কৰিলে মুকুল আৰু পত্নীয়ে। ৰোগৰ কথাও ক'লে। তেতিয়া আৰক্ষীৰ মন্তব্য, এডমিট হৈ থকাৰ পৰা উঠাই অনা নাই নহয়, বহি থাক। মৰিগাঁও পুলিচ থানাত বহুৱাই পেলাই থৈ দিছে। পুলিচে কৈছে বহি থাকক, হেৰি আমাৰ কথা একো নুশুনেই। সুৰজ তেৰণ বুলি কয় ছাৰ, কিন্তু আমাৰ কথা একো নুশুনেই। কোৱাৰ পিছতো কৈছে একো নহয় নহয়, ইয়াততো হেৰি হৈ থকা নাইকিয়া, এডমিট হয়তো তেওঁ থকা নাইকিয়া, এডমিটৰ পৰা আমি উঠাই অনা নাই নহয়, এনেকুৱা কথা কয়। ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিপ্ৰসাদ সন্দিকৈয়েও ক'লে, ইয়াক লকাপতেই ভৰাই থ। 3 দিন এই লোকজনৰ লগত তেনে কৰিলে আৰক্ষীয়ে। থানাৰ ভিতৰত আন এজন লোকেও এওঁলোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুকুল আৰু পত্নীয়ে। কোনো গৰম কাপোৰ নোহোৱাকৈ এজন কৰ্কট ৰোগীক দুপৰীয়াৰ পৰা নিশালৈ বহুৱাই থলে থানাত। এয়া কেনে অমানৱীয় কাণ্ড। অৱশেষত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হ'লগৈ মুকুলৰ পত্নী। উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰা ফোন অহাৰ পাছতহে সদৰ থানা আৰক্ষীয়ে এৰি দিলে মুকুল মহন্তক। এয়া কেনেকুৱা কথা? মুখ্যমন্ত্ৰীয়ে কৈছে, সুদৰ নামত দৰিদ্ৰ লোকৰ তেজ শুহি খোৱাসকলক কোনো কাৰণত ৰেহাই দিয়া নহ'ব। সেইবাবে চলিছে অভিযানো। কিন্তু মৰিগাঁও আৰক্ষীৰ কথা ওলোটা। দৰিদ্ৰইহে ৰেহাই নাপায় আৰক্ষীৰ পৰা। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৰিগাঁৱত। এই অমানৱীয় কাণ্ডৰ বাবে মৰিগাঁও আৰক্ষীক ধিক্কাৰ দিছে সকলোৱে। কিন্তু ভাৰপ্ৰাপ্ত বিষয়া আৰু SIৰ বিৰুদ্ধে উঠা অভিযোগ এইটোৱেই প্ৰথম আৰু একমাত্ৰ নহয়। মৰিগাঁৱৰ পৰা বিকাশ ডেকা, NKTV+।